हेलो गाइस गुड मर्निंग एंड नमस्कार কি খবৰ আপোনালোকৰ আশা কৰিছো নিশ্চয় আপোনালোকৰ খবৰ ভাল আৰু আমি আছো বৰ্তমান একদম এতিয়া নদীত মানে একদম বাৰে হাৰাংগাজাৰ যেটো নদী লগাই তো হেতু নদীতে আছে ফসি আৰু সাকশন মোৰ আগত ঢেৰ গাড়ী আৰু পিছফালে পিনে ঢেৰ গাড়ী এসা গাড়ী পুৰা লাইন আৰু ভাইটি আছে পিনে কি হয় ৰড লৈ কিনি না ঐ ৰড লৈ আছে নেকি আমি ইয়াতে পুৰা একদম যোৱাকালি আহিছিলো দিনতে তো দিনৰ পৰা আহি কিনে ফসি আছো পুৰা চাওক একদম গাড়ী বিলাক দেখাইছো লাইন আপ আৰু একদম গেটৰ কাষতে যত নেকি নদী লগা এই পিনে আছে গেটটো এইটো তো ইয়াৰ পৰা বাস আমি যাবই নোৱাৰিলো আৰু তো ইয়াতে আমি ফসি গলো আৰু এটা আছে আমাৰ কোম্পানীৰ গাড়ী এইটো আৰু এয়া হ'ল আমাৰ উৎপল ভাইৰ গাড়ী এই গেট খোল কি কৰি আছে ভিতৰত ক্ৰিকেট খেলি আছে আগত যাওঁ সুধি আহো নেকি উৎপল ভাইৰ ধুনীয়াকৈ গাড়ীটো বহি আছে আমি দুটাই একেলগে আহিছিলো ন আহি কিনে কালি ফচি গলো আৰু ফচি গলো আগত গৈ কিনে অলপ সুধি আহো মানে কেইটা আমাক যাব দিয়ে যদি সোনকালে যাব দিয়ে তেতিয়াহ'লে ভাত নবনাওঁ আৰু যদি দেৰিকৈ যাব দিয়ে তেতিয়াহ'লে ভাত চব্জি বনাই মেলি খাই বৈ কিনি বাছ ৰেডি হৈ থাকিম আৰু গাড়ীকেইটা আহিলো পৰা দোকানত আৰু লৈ ল'লো পুৰা পিনে চাহ আৰু আমাৰ উৎপল ভাই পুৰা খাই আছে আৰু চাহ আৰু পপ আৰু আহিলে আমি পুৰা একদম গেটৰ পৰা সুধি পুচি তো গাড়ী ওলাই ইমান দেৰিকৈ এৰিব তো সেই গতিকে আমি ফটাফট মানে ভাতটো বনাই লওঁ আৰু এইপিনে পুৰা চব বস্তু ৰেডি আজি বনাম মানে দালি আলু ইপিনে চাওক চাউল পুৰা ভিজাই লৈছোঁ মানে বনাম খিচিৰি আৰু এইপিনে আমাৰ উৎপল ভাই পুৰা পিঁয়াজ জলকীয়া কাটি আছে না আজি খিচাৰি হ'ব আজি খিচিৰি না তাৰ মানে আমি চব্জি খাব খুজিছিলোঁ এটা কবি বোলে 40 টকা লাগে এইটো 40 টকা সেইকাৰণে খিচাৰি খাওঁ আজি খিচাৰি তো পুৰা একদম চব ৰেডি কৰি আছে অলপ সময় পিছতে হৈ যাব আমাৰ পুৰা একদম খিচিৰি ৰেডি আৰু আমাৰ হৈ গ'ল চব ৰেডি এতিয়া বনাব লাগে খিচিৰি আৰু গেছত উঠাই দিলে আমাৰ চৰুটো এতিয়া ধুনীয়াকৈ আমাৰ উৎপল ভাইয়ে বাছ বনাব খিচিৰি আৰু আমাৰ হৈ গ'ল এতিয়া পুৰা চৰু গৰম আৰু এতিয়া দি আছে পুৰা তেল তো মজাকে মানে পিঁয়াজ জলকীয়া প্ৰথমতে ফ্ৰাই কৰিব লাগিব আৰু এইপিনে ভাইটি পুৰা চাই আছে তো মজাকে বনাব আজি আমাৰ উৎপল ভাইয়ে আৰু এতিয়া গৰম তেলত দিব এইপিনে সেইটো কাল জিৰা বুলি কয় তো কাল জিৰা অলপমান দি দিব তেলত তাৰমানে কাল জিৰাটো দিলে মানে অলপ চেণ্টটো মানে অলপ বেলেগ হৈ যায় আৰু ভাল লাগে কিবা এটা তেলত বাছ ধুনীয়াকৈ কাল জিৰা এটা ফ্ৰাই কৰিব উৎপল ভাইয়ে মজাকৈ চাওক আৰু খিচিৰি কেনেকৈ বনাই আজি উৎপল ভাইয়ে পুৰা প্ৰচেছ দেখাব এইপিনে দি দিলে এতিয়া জলকীয়া মানে এইটো চিকেন এইটো কাৰণে থাকি দিলে আৰু কোনে কোনে খিচিৰি বনাব নাজানে আজি পুৰা ধুনীয়াকৈ দেখুৱাই দিম আমাৰ উৎপল ভাইয়ে মজাকৈ একদম চাওক পুৰা এটা হিলাই আছে চাওক কেনেকৈ কি হিলাই আছে এইটো জলকীয়াবিলাক ন জলকীয়া চিটিও ন এইটো কাৰণে ঢাকন মাৰি কিনি পাছত হিলাই আছে আৰু তো খিচিৰি কেনেকৈ বনাই আজি আমাৰ উৎপল ভাইৰ পৰা শিকাই দিব ধুনীয়াকৈ আৰু দিব পিঁয়াজ আৰু এনেকৈ আমাৰ জলকীয়া পিঁয়াজ ফ্ৰাই হোৱাৰ পিছত ইপিনে দি দিলে ডাইৰেক্ট আলু আৰু চাউল তো এতিয়া মজাকৈ ফ্ৰাই কৰিব তাতে ধুনীয়াকৈ বনাই খাব আৰু আমাক আজি উৎপল ভাই আৰু আমাক মাজে মাজে মানে ভইচ অভাৰ কৰিবলগীয়া হৈ গৈছে তো ছাইডৰ গাড়ীখনে মানে পুৰা গান বজাই আছে নহ'লে মানে কপিৰাইট আহি যাব তো সেইটো কাৰণে মানে অলপ ডাবিং কৰি আছে মানে ভইচ অভাৰ কৰি আছোঁ মই তো আপোনালোকে বেয়া নাপাব আৰু ভইচ অভাৰ কৰাৰ কাৰণে মানে ছাইডৰ গাড়ীখন পুৰা স্পীড মানে ফুল ভলিউমত মানে গান শুনি আছে তো মানে ধৰ গান শুনি আছে যিহেতু মানে গানবোৰ মানে যদি মোৰ মোবাইলত আহি যায় মানে ভিডিঅ'ত যদি আহি যায় মানে কপিৰাইট লাগি যাব পাৰে ন তো সেই গতিকে মানে ধুনীয়াকৈ মানে মই ভইচ অভাৰ কৰি দিছোঁ আৰু এতিয়া মজাকৈ বাছ আলু আৰু মানে চাউলটো ধুনীয়াকৈ আমাৰ উৎপল ভাইয়ে পুৰা ফ্ৰাই কৰি আছে চাওক তো এনেকৈ কিছু সময়তে হৈ যাব আমাৰ খিচিৰি ৰেডি আৰু মই আছোঁ পুৰা চাই আলু আৰু চাউলটো মানে ফ্ৰাই হোৱাৰ পিছত এতিয়া আমাৰ উৎপল ভাইয়ে দি আছে পুৰা দাইল মানে দুটা দাইল আছে মুগ আৰু মচুৰ দুটা মিক্স কৰি কিনি আজি বনাম মজাকৈ একদম খিচিৰি তো কেনেকৈ খিচিৰি বনাই আছে আমাৰ উৎপল ভাই আপোনাক পুৰা দেখুৱাম গাইছ আৰু এনেকৈ দালিটো দিয়াৰ পিছত ধুনীয়াকৈ চাউল আৰু দালিটো ধুনীয়াকৈ ফ্ৰাই কৰি আছে চাউলটো A few moments later আৰু গাইছ এয়া চাওক আমাৰ খিচিৰি হৈ গ'ল পুৰা ৰেডি আৰু আমাৰ ভাইয়ে পুৰা মজাকৈ বনালে আৰু না আজি তেওঁ খোৱাই কথা আৰু ভালকৈ গম পাম না আৰু আমাৰ পিনে হৈ গ'ল পুৰা ৰেডি খিচিৰি চাওক আৰু এতিয়া আমাৰ উৎপল ভাইয়ে মজাকৈ পাৰিব আৰু ন খাবই লাগে আৰু খাই ৰেডি হৈ থাকোঁ খাই ৰেডি আৰু এইফালে এইপিনে শীতল চাটনি বনোৱা হৈছে চাওক আৰু গাইছ এতিয়া পুৰা খাব লাগে একদম খোৱাৰ কাৰণে সকলো ৰেডি তাক মই লৈ লৈছোঁ আজিৰ খিচিৰি আৰু ইহাল শীতল চাটনি এইপিনে আমাৰ উৎপল ভাই পুৰা খাই আছে কেনেকুৱা মজা হৈছে না ৱাও ঠিক আছে শীতল আৰু খিচিৰি আৰু এইপিনে ভাইটি খাই আছে কেনেকুৱা হৈছে মজা হৈছে না কেতিয়াবা শীতলৰ লগত মানে খিচিৰিৰ লগত শীতল চাটনি খাই পাইছিলি ফাৰ্ষ্ট টাইম না পুৰা লৈ লৈছোঁ ময়ো খাওঁ
হিরোর চাটনি মজা লাগছে মজা না 7 hours later. আৰু গাইছ দুপৰীয়া ভাত খাই কিনে ডাইৰেক্ট হৈ গৈছিলোঁ আৰু ইফালে ইফালে কৰিলোঁ ভিডিঅ' চিডিঅ' আপোনালোকক নেদেখালোঁ আকৌ আপোনালোকৰ মাজত আহিলে একদম পুৰা ৰাতি তো চাওক গাড়ীবোৰ এতিয়া পুৰা আছে লাইনত আৰু এতিয়া খাব লাগে যিহেতু ৰাতিৰ সাঁজ আৰু এতিয়া আমাৰ ওপৰ ফালে পুৰা একদম মানে পৰি আছে হিদল এইবিলাক গেছত চাটনি এইবিলাক শীতল মাছ হয় পুৰা এতিয়া গেছত পৰি আছে কেনেকুৱা এই ভাল অকল খালি সিটোকে খাম না উপায় নাই ৰেডি দিব সেইটো কাৰণে সোনকালে খাই দেই মানে থাকি যাম ৰেডি হৈ মানে কেতিয়া এৰিতে কোনো গেৰাণ্টি নাই ৰেডি নাই তো দুপৰীয়া ভাত খোৱাৰ সময়ত আপোনালোকক লগ পাইছিলোঁ আৰু আকৌ এতিয়া মানে ৰাতি ভাত খোৱাৰ সময়ত আকৌ লগ পালোঁ মানে আহিলোঁ আপোনালোকৰ মাজত এতিয়া বাছ খাই বৈ ৰেডি হৈ থাকোঁ তো গাড়ী কেতিয়া এৰাই দিয়ে নিদিয়ে নাজানো যেতিয়াই গাড়ী এৰাই দিব বাছ তেতিয়া গুচি যাম তো সেই গতিকে আগতে আমি খাই বৈ কিনে পুৰা ৰেডি হৈ থাকোঁ ন ৰেডি হৈ থাকোঁ ৰেডি হয় ভাল গাইজ গুড মৰ্ণিং আৰু এতিয়া ৰাতি গাড়ী এৰিলে তো আপোনালোকক দেখুৱাই আছোঁ তো কেইটা বাজিল এতিয়া 1:57 তো 1:57 গাড়ী এৰিলে এয়া চাওক 1:57 তো গাড়ীবোৰ এৰিলে বাছ লাহেকৈ গৈ থাকোঁ তো 1:57 গাড়ী এৰিলে বাছ এতিয়া গৈ থাকোঁ আৰু গাইজ তো আহিলোঁ ওলাই গাইজ এতিয়া বিন্দাছ পুৰা গৈ থাকোঁ আৰু আমাৰ আগে আগে পিনে গৈছে পুৰা উৎপল ভাই এইটো আগত উৎপল ভাই আৰু গাইছ আমাৰ ইয়াৰ পৰা হৈ গ'ল এতিয়া পুৰা ছিংগল ৰোড তো হাৰাংগাজা থানাটো পাৰ হোৱাৰ পিছত এয়া ছিংগল ৰোড ইয়াৰ পৰা আমাৰ এতিয়া পুৰা ছিংগল ৰোড জাৰ্ণি ষ্টাৰ্ট হ'ব তো এইটো ৰাস্তা কাৰণে নদীত থাকিবলগীয়া হৈ গৈছিল আমাৰ দিনটো ৰাতিটো এতিয়া বাছ পুৰা এতিয়া ছিংগল ৰোড একদম হাফলং তিনিআলিলৈকে মানে হাফলং বাইপাছলৈকে এটা এনেকৈ গৈ থাকিব লাগিব আৰু গাড়ীবোৰ লাইন বাই লাইন একদম ছিংগল ৰোডটো আৰু গাইছ এনেকৈ কিছু দূৰ আগত আহি কিনে ফচি গ'লোঁ তো এইটো সৰু জেগা গাড়ী এইটো আপটো উঠিব পৰা নাই এইখিনি আপ এয়া চাওক এবাৰ আগত যায় আকৌ বেগত আহে সেয়া আৰু মোৰ পিছত ইপিনে ঢেৰ গাড়ী লাইন এতিয়া গাড়ী এইটো গাড়ী চাওক তো 16 চকা 12 চকা এইবাৰ 10 চকা হ'লে অসুবিধা হয় আৰু আপবিলাকত তো এইটো আপতেই উঠিব পৰা নাই এইটো গাড়ী চাওক এয়া তো এয়া চাওক গাড়ীটো আকৌ এবাৰ ট্ৰাই কৰিছে উঠিবৰ কাৰণে এইটো গৈ আছে এইটো গৈ আছে এয়া চাওক উঠিছে এতিয়া উঠি গ'ল তাতে গৈ কিনে আকৌ ব্ৰেক মাৰি দিলে নুঠে আৰু চাওক এইটো চাওক এইটো গাড়ী অৱশেষৰ গাড়ীটো হাৰ মানিলে তো নোৱাৰিলে উঠিব চাওকচোন গাইছ এতিয়া লাহে লাহে বেগত আহি আছে তো গাইছ এইটো গাড়ী উঠিব পৰা নাছিলে তো এইটো আকৌ চাইড কৰাই দিলে গাড়ী আৰু এইবিলাক গাড়ী আহি কিনে আকৌ জাম লগাই দিয়ে এতিয়া আমি লাহে লাহে গৈ থাকোঁ আৰু গাইছ এতিয়া পুৰা ৰাস্তা ফ্ৰী লগ গাড়ীবিলাকো অভাৰটেক কৰি দিলোঁ আৰু চাওক মোৰ আগত এতিয়া এখনো গাড়ী নাই আৰু বিন্দাছ বাছ গৈ থাকোঁ আৰু গাইছ আমি আহিলোঁ একদম ছিংগল ৰোডৰ পৰা ওলাই তো এইপিনে ডাইৰেক্ট চিধা যাব পাৰে কিন্তু হাফলং বাছ আৰু টেনশ্যন নাই আৰু এতিয়া এই দামটো নমাৰ পিছত আৰু বাছ এতিয়া ভাল ৰাস্তা পাই যাম আৰু আৰু গাইছ এনেকৈ পুৰা ছিংগল ৰোডৰ পৰা আহি পেলাই একদম 4 লাইন সেয়া চাওক আৰু ইয়াৰ আমাৰ উৎপল ভাইৰ গাড়ী এইটো মোৰ গাড়ী ইয়াৰ পিছত ঢেৰ গাড়ী আছে আৰু আমাৰ কোম্পানী গাড়ী আছে 3টা মানে পিছত তো মোৰ গাড়ীখন তো সিমান ৰাতি নগৈ কি কৰিম তো ইয়াতে অলপমান ৰেষ্ট কৰোঁ মানে অলপ টোপনি মাৰিম আৰু তো ৰাতিপুৱা ধুনীয়াকৈ গুচি যাম যিহেতু মানে টোপনি ক্ষতি হ'ল ৰাতি গুচি আহিলোঁ তো ৰাতিতে গৈ একো লাভে নাই তো মজাকৈ টোপনি মাৰোঁ এইপিনে আছে আমাৰ উৎপল ভাই টোপনি মাৰি এতিয়া নেকি বেকাৰ ৰাতি গৈতো লাভ নাই না ঠিক আছে ন টোপনি মাৰ তো উৎপল ভাই টোপনি মাৰিব তো আমি অলপমান ৰেষ্ট কৰোঁ আৰু কি নকৰিম ৰাতিপুৱা বাছ ধুনীয়াকৈ গুচি যাম The next morning. গুড মৰ্ণিং আৰু জাষ্ট উঠিলোঁ পুৰা শুই এতিয়া পুৰা কৰিছোঁ ব্ৰাছ তো ইয়াতে টোপনি মাৰিছিলোঁ আৰু উৎপল ভাই গাড়ীখন তো মোৰ গাড়ীখন আৰু পিছতে ঢেৰ গাড়ী আছে
এতিয়া উপৰ ভাইক মাতি দিওঁ আৰু উপৰ ভাই উপৰ ভাই পৰা হৈ আছে ভিতৰত আৰু গাইজ মুখ হাত ধুই পুৰা ফ্ৰেছ হৈ আহিলো ওলাই এইপিনে চাওক আগত পুৰা ৰ'দ ওলাই গ'ল তো মজাকে ৰ'দ ওলাইছে দেখিছে না গাইজ তো এতিয়া বিন্দাছ লাহে লাহেকে গৈ থাকো আৰু এয়া চাওক কিমান গাড়ী আছে একদমৰে এয়া হ'ল হাফলঙৰ 93 ইয়াতে পুৰা গাড়ী ৰখাই থৈ দিছে আৰু এতিয়া মাহৰতো আহি পালো তো আহি দেখিলো মাহৰতো ঢেৰ গাড়ী চাওক দু চাইডে পুৰা গাড়ী একদম লাইন হাফলঙতো এইপিনে আগত গাড়ী আৰু এই মাহৰতো পুৰা গাড়ী চাওকচোন তামাম গাড়ী বাপৰে বাপ কিমান গাড়ী আৰু আগতে কিমান আছে কি জানি লামডিঙত নাজানো দেই এতিয়া চাওক পেট্ৰল পাম্প পাই গ'লো এইটো ৰাইট চাইডে ঢেৰ গাড়ী ইয়াতে এইটো পেট্ৰল পাম্পটো আৰু গাছ এতিয়া একদম আহে পৰো টানেল আৰু ইয়াতে পুৰা কৰিম দে টানেলৰ ভিতৰত প্ৰৱেশ তো এনেকৈ আহিলোঁ বাছ একদম টানেলৰ ভিতৰত সোমাই চাওক আৰু গাছ ডাইৰেক্ট আহি পেলাই একদম হাতীখালি আৰু হাতীখালি যাই কিনে গাড়ীখন ৰখাই দিলোঁ ছাইডত আৰু যিটো ৰাতিপুৱা পুৱা একো খোৱা নাই তো এতিয়া ৰাতিপুৱা পুৰা ব্ৰেকফাষ্ট কৰিম আৰু গৈ আছোঁ আৰু পিনে আমাৰ অতুল ভাইৰ পৰা কথা পাতি গৈ আছে এয়া আৰু পিনে আহি গ'ল ডাইৰেক্ট চাহ আৰু পিনে কেক আৰু পিনে আমাৰ অতুল ভাই নেকি কি খাই আছা চাহ আৰু বন আৰু বাছ পুৰা চাহ পানী খাই আহিলোঁ ওলাই আৰু বাছ এতিয়া আৰু গৈ আছোঁ চাওক তো আজি তামাম ৰ'দ দিছে আৰু ৰাতিটো ডিমা হাছত ঠাণ্ডা লাগে আৰু দিনত হ'লে তামাম গৰম হয় দেই তামাম গৰম না তো এতিয়াৰ পৰা ইমান গৰম টাইম কিমান হ'ল চাওকচোন 10:15 ইমান গৰম আৰু বাছ এতিয়া ডাইৰেক্ট আহি পালোঁ একদম ডিমা হাছাও টুল গেট চাওক ডাইৰেক্ট টুল গেট আহি গ'লো টুল পাছ তই আছিলে টুল গেট এতিয়া বিন্দাছ আৰু কৈ থাকোঁ আৰু চাওক ইয়াৰ পৰা একদমবাৰে গাড়ী লাইন ডাবল লাইন চাওক কিমান গাড়ী লাইন গাড়ী সব গাড়ী পুৰা লাইন আৰু গাছ এতিয়া পুৰা লামডিং আৰু নগাঁৱৰ মাজত থকা মানে যেতিয়া পুৰা মাজত গাড়ী ৰখাই কিনি বনাইছে পুৰা খানা এখন গাড়ীখন চাৰিওপিনে ফৰেষ্ট ৰিজাৰ্ভ এইবিলাকো গাড়ী আছে ঢেৰ তো খানা বনাইছে মোৰ পিছতে ঢেৰ গাড়ী আছে তো ইয়াতে বনাইছে পুৰা খানা দুপৰীয়াৰ আৰু মানে অতুল ভাই গুচি গ'ল অতুল ভাই পৰা গাড়ী লোড আছে তো সেই গুচি গ'লে নৰখিলে তো আমি ধুনীয়াকৈ খানা বনাই খাই মেলি লাহেকৈ এবাৰ ওলাই দিম আজি খানা একো নাই অকল মানে আলু আৰু দালি বড়ি বনাম আৰু শীতল মাছৰ চাটনি বনাম এইটোতে হৈ যাব আৰু A few moments later. আৰু গাইছ হৈ গ'ল আমাৰ পুৰা ভাত চব্জি ৰেডি এতিয়া অকল খাবহে লাগে চাওক খাবৰ কাৰণে পৰা লৈ লৈছোঁ আলু দালি বইল আৰু এইপিনে আছে শীতল চাটনি আৰু ভাইটি খাই আছে এনেকৈ আৰু আমাৰ বাচনটি আছে ইয়াতে তো এতিয়া খাব লাগে মজা লাগিছে শীতল চাটনিটো তামাম ভাল লাগে শীতল চাটনি দিছোঁ জলকীয়া শীতল মাছ আৰু তাতে নহৰু এনেকৈ ডাইৰেক্ট মানে গ্লাছত দি কিনি ভাতত দি দিছোঁ তাতে পূৰা বইল হৈ গৈছে মজাকৈ চাওক পিটিকা কৰিছোঁ হয় দেই কেনেকুৱা মজা না আৰু এনেকৈ খাই বৈ আহিলোঁ গাইছ পুৰা ওলাই বাছ খাই ল'লোঁ আৰু টেনশ্যন নাই এতিয়া বিন্দাছ পুৰা গৈ থাকিম আৰু গাইছ পুৰা আহিবলৈ একদম নগাঁও বাইপাছ মানে বৰষাত চক চাওক পুৰা বৰষাত চক আহি পালোঁ বৰষাত চক আৰু গাইছ আজি মই গাড়ীখন মানে একদমবাৰে এই ইয়াতে সোমাম চাওক আইচাৰ ডিনাৰ তো ইয়াতে ক'ৰবাত আগত গৈ কিনে ইউটাৰ্ণ মাৰি আহিব লাগিব মানে মোৰ গাড়ীটোৰ অলপমান কাম আছে মানে মোবাইল ফিল্টাৰটো মোবাইল লিক হয় আৰু ষ্টাৰিঙৰ অলপমান কাম আছে সেইটো কামটো আজি মানে কৰাই লৈ যাব লাগিব
আৰু গাইছ আহিলোঁ পূৰা ইউ টাৰ্ণ মাৰি কিনি আৰু এতিয়া সোমাই দিম পূৰা ডিলাৰত এয়া হ'ল আইচাৰ ডিলাৰ আহিলোঁ ডিলাৰ ইয়াতে এতিয়া সোমাই দিম মজাকৈ গাড়ীখন আৰু গাইছ পূৰা ডিলাৰত সোমাই একদম মানে ফিল্টাৰটো খুলি দিলে এয়া চাওক এইটো ফিল্টাৰটো তো পূৰা ক'লা ক'লা মানে মোবিল দেখো পূৰা ক'লা হৈ গৈছে ঠিক আছে নে গাইছ আৰু ইয়াৰ লগাই দিলে পূৰা নতুন ফিল্টাৰ আৰু টেনশ্যন নাই আৰু তো বিন্দাছ এতিয়া পূৰা চলি থাকিব আৰু চাওক হৈ গ'ল আমাৰ ভাইয়ে পূৰা নতুন ফিল্টাৰটো লগাই আছে চাওক ভিতৰত পূৰা টাইট কৰি আছে আৰু গাইছ এতিয়া আমাৰ গাত মানে ইউৰিয়া কম আছিল তো এতিয়া ইউৰিয়া ঢালিছোঁ এয়া চাওক তো এইপিনে পূৰা এনেকৈ লটকাই দিছোঁ বাল্টি আৰু এইপিনে পূৰা চাওক কৰাই আছোঁ আৰু গাইছ কাম হৈ গ'ল ওলাই আহিলোঁ চমৰ পৰা আৰু আগৰ পৰখিনি পূৰা ইউ টাৰ্ণ মাৰিলোঁ তো এইটো আছিলে শ্ব'ৰুম আইচাৰ অকল মোবাইল ফিল্টাৰ চেঞ্জ কৰিলোঁ আৰু মানে ইউৰিয়া বাল্টি এটা লৈ ল'লোঁ তো নেক্সট ট্ৰিপত গ'লে কাম সকলো কাম কৰিব আৰু কাম বহুত আছে মানে তো লাহেকৈ কৰিব লাগিব তো পোনপ্ৰথমে আজি যাওঁ গৈ কিনে গাড়ীটো লোড খানাতে চাওঁ তো লোড কৰি আহি খালী কৰি মেলি তো আৰু কাম কৰিব লাগিব গাইছ আহি পালোঁ জালুকবাৰী তো বহুত দিনৰ পিছত বাছ আজিহে জালুকবাৰী দেখি পালোঁ তো মোটামুটি একমাহ মানে হ'ল চাগে না বেছি হ'ল জালুকবাৰী দেখি নোপোৱা তো আজি জালুকবাৰী দেখি পালোঁ আৰু মই আজি গৈ আছোঁ পূৰা একদম মদনপুৰ আৰু গাইছ চাওক জালুকবাৰীত ট্ৰাফিক বাপৰে বাপ তাগৰা ট্ৰাফিক এখানে গাইছ চাওক পাও তামাম ট্ৰাফিক আৰু জালুকবাৰীৰ পৰা আহি পালোঁ ডাইৰেক্ট একদমবাৰে শৰাইঘাট ব্ৰিজ এই শৰাইঘাটৰ ব্ৰিজৰ লাইটবোৰ যে কেলে নুমাই থৈ দিয়ে নাজানো দেই লাইটবোৰ এনেই মানে দেখাতে মানে এনেই আৰু এনেই শ্ব' আৰু এটা তো লগাই দিব লাগে লগাই দিলে কিমান এটা ধুনীয়া লাগে এটাও লাইট জ্বলা নাই চোন এইটো ব্ৰিজৰ পুৰণা ব্ৰিজটোৰ আছে পেনেটো লাইট জ্বলি আছে নতুন ব্ৰিজটোৰ এটাও নাই আৰু গাইছ আহি পালোঁ পূৰা মদনপুৰ আৰু এতিয়া পূৰা কোম্পানীত সোমাই গ'লোঁ তো গৈ আছোঁ কোম্পানীত আৰু এইটো চাইডে আছে এইটো ৰিলায়েন্স ৰিলায়েন্স ডিচি তো ৰিলায়েন্সত মই নাযাওঁ তো মোৰ কাৰণে হ'ব কেকত লট মানে কেক লট হ'ব তো গৈ আছোঁ আৰু গাইছ ডাইৰেক্ট একদম মদনপুৰত আহি কিনি বাছ গাড়ী মানে একদম লগাই দিলোঁ এয়া চাওক লোডিং পইণ্টত এয়া তো মোৰ গাড়ী আগৰতলা লোড হ'ব তো আগৰতলা যোৱা ভিডিঅ'টো মানে এক্সট্ৰাকৈ বনাই দিম মানে নেক্সট এটা মানে পাৰ্ট বনাই দিম সেইটো তো আজিৰ ভিডিঅ'টো সিমানটা সমাপ্ত কৰি দিওঁ কাৰণ কিয় ভিডিঅ'টো মানে বহুত দূৰৰ পৰা আহি বহুত দীঘল হৈ গ'ল ন তো নেক্সট এটা ভিডিঅ'তে আপোনাৰ লগ পাইছোঁ তো গাইছ আজিলৈ ইমানতে বাই